নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 2026 বৰ্ষৰ এপ্ৰিল মাহৰ সকলো প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল সকলোবিলাক কোৱেশ্চন থাকিব আৰু সকলো এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব যদি আপোনালোকে আসাম পুলিচৰ প্ৰিপাৰেচন কৰি আছে বা যদি আপোনালোকে আসাম টেটৰ প্ৰিপাৰেচন কৰি আছে বা যদি বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰি আছে এডিআৰই প্ৰিপাৰেচন কৰি আছে সকলো এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব এই প্ৰশ্নসমূহ তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2025-26 ৰ সকলো কাৰেণ্ট এফেয়াৰ্ছ পাব এমসিকিউ উইথ ডিটেইলছ আপোনালোকে পাব এক্সট্ৰা আপোনালোকে নোটছো পাব মক টেষ্টটো আপোনালোকে দিব পাৰিব তাৰ উপৰি জিটিপিজিটি পেডাগজি সিটেট এই যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেছ কৰিব পাৰিব যদি আপোনালোকে কোৰ্সসমূহ ৱেবছাইটত চাব বিচাৰে বা কম্পিউটাৰ ল্যাপটপত চাব বিচাৰে তেনেহলে digitalasam.in এই ৱেবছাইটটোত ভিজিট কৰিব আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰেৰে লগইন কৰিলে আপোনালোকে তাতো কোৰ্সসমূহ এক্সেছ কৰিব পাৰিব ঠিক আছে তলৰ এটা WhatsApp নম্বৰো দিয়া আছে কিবা জানিবলগীয়া থাকিলে তাত আপোনালোকে সুধিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে which state secured 6th place in the Khelo India Tribal Games 2026 যে খেলো ইন্ডিয়া ট্ৰাইবেল গেমছ 2026 ত কোনখন ৰাজ্যই ষষ্ঠ স্থান দখল কৰে গতিকে 6th প্লেস কোনখন ৰাজ্যই দখল কৰিছে খেলো ইন্ডিয়া ট্ৰাইবেল গেমছত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব আসাম গতিকে অসমৰ যেটো পজিশন বা যেটো ৰ্যাঙ্ক হেতু হৈছে 6th এটো আপোনালোকে মনত ৰাখিব ইয়াৰ লগত ৰিলেটেড আন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহলৈকে আহিছো তাৰ পিছত আমি আলোচনা কৰিম এই বিষয়ে 2 নম্বৰ প্ৰশ্নলৈকে আহিছো ইয়াতে সুধিছে which of the following correctly represents Assam's medal tally in the Khelo India Tribal Games 2026 যে খেলো ইন্ডিয়া যে ট্ৰাইবেল গেমছ হল তাত আমাৰ অসমে 6th প্লেস পাইছে বা 6 নম্বৰ ৰ্যাঙ্ক পাইছে গতিকে কিমান ইয়াত পদক লাভ কৰিছে এই পদকসমূহৰ ওপৰত এটা ষ্টেটমেন্ট তলত দিয়া আছে অপচনছ দিয়া আছে তো কোনটো কাৰেক্ট হ'ব তো উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 5 গোল্ড 14 সিলভাৰ আৰু 12 ব্ৰঞ্জ গতিকে অসমে 6th পজিশন লাভ কৰিছে আৰু ইয়াতে 5টা গোল্ড পাইছে 14টা সিলভাৰ পাইছে আৰু 12টা ব্ৰঞ্জ পাইছে ঠিক আছে এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব তো এই খেলো ইন্ডিয়া ট্ৰাইবেল যি গেমছ হৈছিল ইয়া কোড হৈছে ছত্তীশগড়ত হৈছে এটো মনত ৰাখিব কোন ঠাইত হৈছে তেনেধৰণৰ সুধিব পাৰে ছত্তীশগড়ত অনুষ্ঠিত হৈছিল 25 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ অসমে টোটাল 31 মেডেলছ লাভ কৰিছে তাৰ ভিতৰত 5টা গোল্ড 14টা সিলভাৰ আৰু 12টা ব্ৰঞ্জ আছিল ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে দেবী ডেইমাৰী from Assam on which medal in the Khelo India Tribal Games 2026 যে খেলো ইন্ডিয়া ট্ৰাইবেল গেমছ 2026 ত কোনটো পদক লাভ কৰিছিল অসমৰ পৰা দেবী ডৈমাৰীয়ে গতিকে দেবী ডৈমাৰে কোনটো পদক লাভ কৰিছে গোল্ড সিলভাৰ ব্ৰঞ্জ নে কোনো মেডেল পোৱা নাই তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ বি হ'ব সিলভাৰ মেডেল যে ৰূপৰ পদক লাভ কৰিছিল ঠিক আছে তো দেবী ডৈমাৰী তেখেতে সিলভাৰ মেডেল লাভ কৰিছে ওমেন 62 কেজি কেটেগৰীত সো ৰেসলিংত তেখেতে লাভ কৰিছে মল্লযুদ্ধত তেখেতে লাভ কৰিছে আৰু এটা আপোনালোকে মনত ৰাখিব ইয়াতে ৱেইট লিফটিংত পল্লৱী পায়েং তেখেত মিসিং কমিউনিটিৰ হয় মিসিং ছোৱালী তেখেতে সিলভাৰ মেডেল লাভ কৰিছে ওমেন 69 কেজি কেটেগৰীত তো এই পইণ্টছ বিলাক মনত ৰাখিব গোটেইবিলাক মনত নাৰাখিলেও কিছুমান ইম্পৰ্টেন্ট থাকিব তো এইখিনি মনত ৰাখিব যেনে দেবী ডৈমাৰীৰ কথা বা পল্লৱী পায়েঙৰ কথা আপোনালোকে মনত ৰাখিব তো ইয়াৰ ওপৰত আপোনালোকে আন কেইটামান পইণ্ট ইয়াতে মনত ৰাখিব যে এই খেলো ইন্ডিয়া ট্ৰাইবেল গেমছৰ মাস্কট কি আছিল তেনেধৰণৰ প্ৰশ্ন দিব পাৰে তো প্ৰশ্ন হিচাপত মই লওঁ নাই এইখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখিব যে মোৰবীৰ আছিল মাস্কট আছিল তো ইয়াৰে যেটো আমি অৰ্থটো চাওঁ মোৰ মিন্স আৰ অন মানে নিজৰ বুজায় আৰু বীৰ শব্দটোৱে ব্ৰেভেৰী সাহসী বুজায় শক্তিশালী বুজায় ঠিক আছে তো ইয়াতে যদি আমি চেম্পিয়ন কোন হৈছে চাওঁ চেম্পিয়ন কৰ্ণাটকে চেম্পিয়ন হৈছে ইয়াত তেওঁলোকে টোটাল মেডেল 38 মেডেল লাভ কৰিছে 23টা গোল্ড পাইছে 8টা সিলভাৰ পাইছে 7টা ব্ৰঞ্জ মেডেল পাইছে গতিকে 23টা গোল্ড তেওঁলোকে পাই প্ৰথম স্থান লাভ কৰিছে কৰ্ণাটকে আৰু আমাৰ অসমৰ কি পজিশন আছিল 6 প্লেস আছিল তো এইবিলাক পইণ্ট মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট আমি কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত দিছে হু was popularly known as the golden boy of Assam football recently passed away যে অসম ফুটবলৰ গোল্ডেন বয় হিচাপে জনপ্ৰিয় আছিল যিয়ে হেহতীয়াভাৱে তেওঁ দেহাৱসান ঘটিছে বা তেওঁৰ মৃত্যু হৈছে ৰিসেন্টলি আৰু তেওঁক অসম ফুটবলৰ গোল্ডেন বয় বুলি জনা গৈছিল তো কোন হয় তেওঁ হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব গিলবাৰ্টছন সাংমা তো ৰিসেন্টলি ঢুকাইছে
তেওঁৰ মৃত্যু হৈছে আৰু তেওঁক অসম ফুটবলৰ গোল্ডেন বয় বুলি জনা গৈছিলে গতিকে ছবিত আপোনালোকে দেখিছে গিলবাৰ্টছন চাংমা তেওঁ গোল্ডেন বয় অফ আসাম ফুটবল বা মেন উইথ দ্য গোল্ডেন বুট বুলিও তেওঁক জনা যায় তো 4 এপ্ৰিল তাৰিখত যোৱা 4 এপ্ৰিল তাৰিখত তেওঁৰ মৃত্যু হৈছে ঠিক আছে নেক্সট আমি এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত দিছে দ্য ডেলিগেটছ হু অবজাৰ্ভ দ্য আসাম ইলেকশ্যনছ বিলং টু হাউ মেনি কাণ্ট্ৰিজ যে অসম যে নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আমাৰ বিধানসভা নিৰ্বাচন ইয়াত কেইখনমান দেশৰ পৰা প্ৰতিনিধি আহিছিলে ডেলিগেটছ আহিছিলে প্ৰতিনিধি আহিছিলে তেওঁলোকে চাব আহিছিলে যে আমাৰ অসমত কেনেধৰণে ইলেকশ্যনটো হয় কেনেদৰে ইলেকশ্যন কণ্ডাক্ট কৰে তো এইবিলাক চাবৰ কাৰণে আহিছিলে গতিকে প্ৰশ্নত আমাক সেইটো সুধিছে যে কিমানখন দেশৰ পৰা আহিছিলে কেইখন দেশৰ পৰা প্ৰতিনিধি আহিছিলে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব 7 যে 7খন দেশৰ পৰা আহিছিলে আৰু 12 গৰাকী আহিছিলে এটো মনত ৰাখিব টোটাল 12 গৰাকী ইন্টাৰনেশ্যনেল ডেলিগেটছ আহিছিলে আৰু 7খন কাণ্ট্ৰিৰ পৰা আহিছিলে 7খন দেশৰ পৰা আহিছিলে আৰু সেই 7খন দেশ আছিলে এংগোলা বেনিন ক্ৰ'এছিয়া ইজিপ্ট মেক্সিকো পৰ্তুগাল আৰু শ্ৰীলংকা এই দেশবিলাকৰ পৰা আহিছিলে 12 গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি আহিছিলে আৰু তেওঁলোকে অসমৰ এই যেটো ভোট গ্ৰহণ যেটো প্ৰক্ৰিয়া ইয়াত অংশগ্ৰহণ কৰিছে বা তেওঁলোকে চাইছে কেনেদৰে পৰিকল্পনা কৰা হৈছে আৰু ইয়াক প্ৰশংসা কৰিছে যে কেনেদৰে নিখুঁতভাৱে পৰিচালনা কৰা হৈছে সেই ওপৰত তাৰ ওপৰত তেওঁলোকে প্ৰশংসাও কৰিছে তো নিৰ্বাচন আয়োগে এটা দুদিনীয়া এটা ভিজিট এটা তেওঁলোকে অৰ্গানাইজ কৰিছিল 8ৰ পৰা 8 তাৰিখ আৰু 9 তাৰিখ দুদিনৰ বাবে আৰু এটো এটা প্ৰগ্ৰাম হয় যেটো নাম হৈছে ফ্ল্যাগশিপ ইন্টাৰনেশ্যনেল ইলেকশ্যন ভিজিটৰ্ছ প্ৰগ্ৰাম আৰু এই প্ৰগ্ৰামৰ আন্ডাৰতে তেওঁলোকে আহিছিলে অসমলৈকে ভিজিট কৰিছিলে দুদিনৰ বাবে 7খন দেশৰ পৰা 12 গৰাকী ইন্টাৰনেশ্যনেল ডেলিগেটছ ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে দ্য আসাম এছেম্বলি ইলেকশ্যন 2026 registered the highest ever turnout in the history of Assam's election what was the turnout যে অসম বিধানসভা নিৰ্বাচন 2026ত অসমৰ নিৰ্বাচনৰ ইতিহাসত সৰ্বাধিক ভোটদানৰ হাৰ পঞ্জীয়ন কৰা হয় যে আমাৰ অসমৰ যেটো নিৰ্বাচনৰ ইতিহাস যদি আমি চাও এই ইতিহাসত সৰ্বাধিক ভোটদান হৈছে এবাৰ গতিকে ভোটদানৰ হাৰ কিমান আছিল ইমানখিনি ভোটদান আগত কেতিয়াও হোৱা নাই স্বাধীনতাৰ পিছৰ পৰা তো কিমান পৰিমাণৰ ভোটদান হৈছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব 85.91% 85.91% ভোটদান এইবাৰ হৈছিল আৰু এইটো এটা হিষ্ট্ৰী এটা ক্ৰিয়েট কৰিছে বা ইমানখিনি ভোটদান আগত হোৱা নাছিল স্বাধীনতাৰ পিছত ঠিক আছে তো এইটো মনত ৰাখিব হাইয়েষ্ট এভাৰ টাৰ্ন আউট হয় এইবাৰ 85.91% হৈছে 9 এপ্ৰিল তাৰিখত যে ভোট গ্ৰহণ হ'ল আসাম এছেম্বলি ইলেকশ্যনৰ আৰু আমি যদি চাও 2016 এবাৰ হৈছিল আৰু সেইবাৰ আছিল 84.67% আছিল টাৰ্ন আউট এটো আমি সেকেন্ড হাইয়েষ্ট বুলি ক'ব পাৰো 2016 ত হৈছিল ঠিক আছে তো এই পইণ্টছ কেইটা মনত ৰাখিব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে দ্য ফিমেল ভোটাৰ টাৰ্ন আউট ইন দ্য আসাম এছেম্বলি ইলেকশ্যন 2026 was ইয়াত সুধিছে যে মহিলা ভোটাৰৰ হাৰ কিমান আছিল কিমান পাৰ্চেন্ট মহিলাই ভোটদান কৰিছে এইবাৰ হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 86.50% যে মহিলা কিমান শতাংশ মহিলাৰ যেটো ভোটদান হৈছে বা ভোটাৰৰ হাৰ কিমান হয় কিমান পাৰ্চেন্টেজ হয় 86.50% মহিলাই এবাৰ ভোট দিছে আসাম এছেম্বলি ইলেকশ্যনত ঠিক আছে তো আপোনালোকে যদি চাই পুৰুষৰ তুলনাত মহিলাৰ ভোটাৰৰ সংখ্যা বেছি 85.33% হৈছে পুৰুষৰ আৰু 86.50% হৈছে মহিলা গতিকে এই যিবিলাক হাৰ পাৰ্চেন্টেজ বিলাক মনত ৰাখিব পুৰুষ কিমান পাৰ্চেন্ট দিলে মহিলা কিমান দিলে আৰু টোটাল কিমান হ'ল তো এইবিলাক মনত ৰাখিব লাগিব ঠিক আছে তো কামিং টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 8 ইয়াত সুধিছে লাভলিনা বৰগোহাঁই অন হুইচ মেডেল এট দ্য এছিয়ান বক্সিং চেম্পিয়নশ্বিপছ 2026 যে লাভলিনা বৰগোহাঁই 2026 চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত কোনটো পদক লাভ কৰিছিল উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব ব্ৰঞ্জ তো এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনা বৰগোহাঁই লাভ কৰিছে ব্ৰঞ্জৰ পদক লাভ কৰিছে তো আমাৰ অসমৰ দুগৰাকী বক্সাৰ যদি চাও আমি লাভলিনা বৰগোহাঁই আৰু অংকুচিতা বড়ো দুগৰাকীয়ে ব্ৰঞ্জ মেডেল লাভ কৰিছে এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত যি অনুষ্ঠিত হৈছে মংগোলিয়া উলান বাটাৰত অনুষ্ঠিত হৈছিল এপ্ৰিল মাহত নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত দিছে ৰিসেন্টলি দ্য পংটুকু ইজ সেলিব্ৰেটেড বাই হুইচ ট্ৰাইব ইন অৰুণাচল প্ৰদেশ সে হেউদিয়াকৈ অৰুণাচল প্ৰদেশৰ কোনটো জনগোষ্ঠীয়ে পংটুকু উদযাপন কৰে এটো এটা ফেষ্টিভেল হয় পংটুকু এই ফেষ্টিভেল পালন কৰে অৰুণাচলৰ এটা ট্ৰাইবে কোনটো ট্ৰাইবে পালন কৰিছে ৰিসেন্টলি হেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ সি টুচ্ছা
টুটছা যেটো ট্ৰাইব হয় অৰুণাচল প্ৰদেশৰ তেওঁলোকে এয়া পালন কৰিছে পইণ্টবিলাক মনত ৰাখিব ফেষ্টিভেল হৈছে পংটুকু কোন ঠাইৰ হয় অৰুণাচল প্ৰদেশৰ কোনটো ট্ৰাইব হয় টুটছা এইটো এটা এগ্ৰিকালচাৰেল ফেষ্টিভেল হয় কৃষিৰ লগত জড়িত হয় ৰেইনি সিজনৰ ঠিক আগমুহূৰ্তত এয়া পালন কৰা হয় তো এইটো মনত ৰাখিব কাৰ লগত জড়িত হয় কোনটো ট্ৰাইবৰ লগত জড়িত হয় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত দিছে আসামছ অটোনোনাথ উইন্স ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স 2026 দ্য ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স ইজ পপুলাৰলি নন এজ যে অসমৰ অটোনোনাথে লাভ কৰে মৌলিক পদাৰ্থ বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা লাভ কৰে এই মৌলিক পদাৰ্থ বিজ্ঞানৰ যি ব্ৰেকথ্ৰু বঁটা ইয়াক জনপ্ৰিয়ভাৱে কি বুলি জনা যায় ইয়াক আন এটা নামেৰে জনা যায় জনপ্ৰিয়ভাৱে সেই নামটো কি সেইটো হৈছে প্ৰশ্ন তো আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ ছ'চিয়েল মিডিয়া বা নিউজৰ জৰিয়তে যে অসমৰ অটোনোনাথ তেখেত লাভ কৰিছে এই বঁটা আৰু যথেষ্ট এটা সন্মানীয় বঁটা হয় এইটো তো এই বঁটাটোক আন কি নামেৰে জনা যায় পপুলাৰলি উত্তৰ হ'ব অপশ্যন নম্বৰ বি অস্কাৰছ অফ ছায়েন্স বিজ্ঞানৰ অস্কাৰ বুলি ইয়াক জনা যায় ছায়েন্সৰ অস্কাৰ বঁটা বুলি ইয়াক জনা যায় এইটো মনত ৰাখিব তো অটোনোনাথ এছিষ্টেণ্ট প্ৰফেচৰ হয় টিহু কলেজৰ এই বিষয়ে আমি সকলোৱে ইতিমধ্যে জানিছোঁৱে তো তেখেতে যিটো পুৰস্কাৰ লাভ কৰিছে বা বঁটা লাভ কৰিছে এইটো হৈছে ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স 2026 বাবে তেখেতে লাভ কৰিছে আৰু এই বঁটাটোক পপুলাৰলি অস্কাৰছ অফ ছায়েন্স বুলি জনা যায় এতিয়া ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্নলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11 ইয়াত দিছে আসামছ অটোনোনাথ উইন্স ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স 2026 দ্য ৰিকগনিশ্যন ৱাজ ফৰ ৱৰ্ক অন হুইচ এক্সপেৰিমেণ্ট যে তেওঁক যিটো পুৰস্কাৰ দিয়া হ'ল এই যিটো ৰিকগনিশ্যন দিয়া হৈছে স্বীকৃতি দিয়া হৈছে কি কামৰ বাবে দিয়া হৈছে কি এক্সপেৰিমেণ্ট কৰিছে যাৰ বাবে তেওঁক এই পুৰস্কাৰ দিয়া হ'ল তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি মিউন G2 এক্সপেৰিমেণ্ট গতিকে মিউন G2 এক্সপেৰিমেণ্টৰ বাবে তেওঁক এই স্বীকৃতি দিয়া হৈছে বা এই পুৰস্কাৰ তেওঁ লাভ কৰিছে গতিকে মনত ৰাখিব যিটো মেগনেটিক যিটো বিহেভিয়াৰ হয় মিউনৰ তো তাৰ ওপৰত এটা ৰিচাৰ্চ হৈছিলে এক্সপেৰিমেণ্ট হৈছিলে মিউনৰ যিটো G2 কাৰক জুখি ই কেনেকৈ চুম্বকীয় ক্ষেত্ৰত ক্ষুদ্ৰ চুম্বকৰ দৰে আচৰণ কৰে সেই বিষয়ে ইয়াত বৰ্ণনা কৰা হৈছে বা এক্সপেৰিমেণ্ট কৰা হৈছে গতিকে ইয়াৰ বাবে লাভ কৰিছে এই বঁটা লাভ কৰিছে গতিকে মনত ৰাখিব মিউন G2 এক্সপেৰিমেণ্ট এইটো মনত ৰাখিব নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত দিছে হু ৱাজ ক্ৰাউণ্ড মিছ ইউনিভাৰ্ছ আছাম 2026 যে মিছ ইউনিভাৰ্ছ অসম 2026ৰ মুকুট কোনে পৰিধান কৰে কোনে লাভ কৰে মিছ ইউনিভাৰ্ছ আছাম 2026 উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব পিংকি বসুমতাৰী তো পিংকি বসুমতাৰীয়ে লাভ কৰিছে মিছ ইউনিভাৰ্ছ আছাম খিতাপ লাভ কৰিছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত দিছে ৰিচেণ্টলি দ্য য়াংলি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি যে শেহতীয়াকৈ য়াংলি উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে কোনটো সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা হৈছে য়াংলি উৎসৱ উত্তৰ হ'ব অপশ্যন নম্বৰ চি তিৱা গতিকে তিৱা সম্প্ৰদায়ে পালন কৰে য়াংলি উৎসৱ আৰু ৰিচেণ্টলি পালন কৰা হ'ল তো মনত ৰাখিব এই ফেষ্টিভেলটোক লখিমী আদৰা ফেষ্টিভেল বুলিও কোৱা হয় আৰু এইটো ফেষ্টিভেল কৃষিৰ লগত জড়িত হয় তিৱা কমিউনিটিয়ে পালন কৰে আৰু 5 বছৰৰ মূৰত এবাৰ ইয়াক পালন কৰা হয় বহাগ মাহত 5 বছৰৰ মূৰত এবাৰ পালন কৰা হয় ঠিক আছে তো মনত ৰাখিব নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে মিলিটাৰী এক্সাৰচাইজ ডাছলিক 2026 কণ্ডাক্টেড ইন এপ্ৰিল 2026 ইজ এ জইণ্ট এক্সাৰচাইজ বিটুইন হুইচ কাণ্ট্ৰিজ যে এটা সামৰিক অনুশীলন যাৰ নাম হৈছে ডাছলিক আৰু এই কোন দুখন দেশৰ এটা যৌথ অনুশীলন হয় সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইণ্ডিয়া এণ্ড উজবেকিস্তান তো ইণ্ডিয়া আৰু উজবেকিস্তান ইণ্ডিয়ান আৰ্মি আৰু উজবেকিস্তানৰ আৰ্ম ফ'ৰ্চ ইয়াৰ মাজত এই অনুশীলন অনুষ্ঠিত হয় ইয়াৰ নাম হৈছে ডাছলিক এইটো মনত ৰাখিব কোন দুখন দেশৰ মাজত অনুষ্ঠিত হয় এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সোধে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে দ্য জনবিশ্বাস এমেণ্ডমেণ্ট অফ প্ৰভিজনছ বিল 2026 এইমছ টু ইম্প্ৰুভ হুইচ টু মেজৰ এছপেক্টছ তো ৰিচেণ্টলি পাছ কৰা হয় এখন বিল নাম হৈছে জনবিশ্বাস তো এই বিধেয়কখন পাছ কৰা হৈছে ৰিচেণ্টলি আৰু প্ৰশ্নটোত আমাক সুধিছে যে ইয়াৰ লক্ষ্য কোন দুটা ডাঙৰ দিশৰ উন্নতি কৰা কোন দুটা দিশৰ উন্নতি কৰাটো ইয়াৰ লক্ষ্য হয় এই বিলখনৰ তো উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব ইজ অফ ডুইং বিজনেছ এণ্ড ইজ অফ লিভিং তো এই যিখন বিল জনবিশ্বাস বিধেয়ক 2026 সংসদৰ দুটা সদনে ইয়াক গৃহীত কৰিছে ব্যৱসায় কৰাত সহজ বা জীৱন যাপনৰ সহজত উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে এই বিধেয়কখনে অপৰাধ বা শাস্তিমূলক অপৰাধমুক্ত বা যুক্তিসংগত কৰাৰ বাবে প্ৰায় 80খন কেন্দ্ৰীয় আইন সংশোধন কৰিব বিচাৰিছে
গতিকে এনেধৰণৰ বহুতো আইন আছিলে যিবিলাক হয়তো প্ৰয়োজনীয় নহয় বা কিছু মিছ ইউজ হয় সেইবিলাকৰ। গতিকে তেনেধৰণৰ কিছু শাস্তি বা অপৰাধ হ'ব পাৰে যিবিলাক অপৰাধমুক্ত বা যুক্তিসংগত কৰাৰ বাবে 80ৰ ওপৰত তেনেধৰণৰ চেণ্ট্ৰেল ল' এইবিলাক কি কৰা হৈছে, এমেণ্ড কৰা হৈছে, সংশোধন কৰা হৈছে। ঠিক আছে, ইয়াৰ জৰিয়তে ব্যৱসায় কৰাৰ ক্ষেত্ৰত বা জীৱন যাপন কৰাত কি হ'ব, সহজ হ'ব। তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে, সেই প্ৰশ্নটোলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 16। ইয়াত সুধিছে দ্য জনবিশ্বাস বিল 2026 এইমছ টু এচিভ হুইচ অফ দ্য ফলোয়িং অবজেক্টিভছ, যে তলৰ কোনকেইটা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এই বিলখন অনা হৈছে, ইয়াৰ মূল উদ্দেশ্য কি? তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰিপ্লেচ মাইনৰ ক্ৰিমিনেল অফেন্সেছ উইথ চিভিল পেনাল্টিজ এক্ৰছ মাল্টিপল চেণ্ট্ৰেল লছ, যে একাধিক কেন্দ্ৰীয় আইনত সৰু সৰু অপৰাধমূলক অপৰাধৰ ঠাইত চিভিল যি পেনাল্টি বা শাস্তিৰ ব্যৱস্থা কৰা। গতিকে কিছুমান সৰু সৰু ক্ৰিমিনেল অফেন্স আছে যিবিলাক আগত আছিলে, তো সেইবিলাকক ইয়াত এমেণ্ড কৰা হৈছে বা সেইবিলাক ৰিপ্লেচ কৰি তাত চিভিল পেনাল্টি কিছু লগাই তেওঁক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে বা তেওঁক ক্ৰিমিনেল অফেন্সৰ পৰা তেওঁক মুক্ত কৰা হ'ব। তো এনেধৰণৰ বহুতো সৰু সৰু আইন যিবিলাক আছে সেইবিলাকক ইয়াত ইনক্লুড কৰা হৈছে। প্ৰায় 80খনৰ ওপৰত তেনেধৰণৰ আইন আছে যিবিলাকক সংশোধন কৰা হ'ব এই বিলখনৰ জৰিয়তে। বুজি পাইছে নিশ্চয়, বহুকেইটা অপৰাধ নিৰ্মূল কৰিছে যিবোৰক পুৰণি বা অপ্ৰয়োজনীয় বুলি গণ্য কৰা হয়। কিছুমান অপ্ৰয়োজনীয় অপৰাধ বা সেইবিলাক পুৰণি হৈ গৈছে, তো সেইবিলাক ইয়াত এমেণ্ড কৰা হৈছে। তো ইয়াৰ ভিতৰত উদাহৰণ হিচাপে দিয়া হৈছে দিল্লী আৰক্ষী আইন 1978। ইয়াত কি আছিলে যে কোনোবা যদি ফল্ছ এলাৰ্ম, ফায়াৰ এলাৰ্ম দিয়ে, ফল্ছ মিছাই কিছুমান ফায়াৰ এলাৰ্ম দিয়ে, তো তাৰ বাবেও অপৰাধ আছিলে। তো এইবিলাকক মুক্ত কৰা হৈছে, তাৰ বাবে বেলেগ জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। তাৰ ওপৰত দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন এক্ট 1957, ইয়াত কি আছিলে, কাৰোবাৰ জন্ম হ'লে বা কাৰোবাৰ মৃত্যু হ'লে ৰিপৰ্ট কৰিব লাগিছিল, আৰু যদি নকৰে তাৰ ওপৰতো শাস্তি আছিলে বা অপৰাধ আছিলে সেইটো। তো তেনেধৰণৰবিলাক ইয়াত ৰিপ্লেচ কৰা হৈছে বা এমেণ্ড কৰা হ'ব। ঠিক আছে, বুজি পাইছে নিশ্চয়। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 17লৈকে। ইয়াত সুধিছে হাউ মেনি টোটেল মেডেলছ ডিড ইণ্ডিয়া উইন এট দ্য 2026 এছিয়ান বক্সিং চেম্পিয়নশ্বিপছ, যে 2026 চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছিলে। তো অলপ আগত আমি পাইছিলোঁ, আলোচনা কৰিছিলোঁ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ, য'ত আমি অসমৰ লাভলীনা বৰগোহাঁইৰ কথা আলোচনা কৰিলোঁ। তো ব্ৰঞ্জ মেডেল লাভ কৰিছিলে, তাৰ উপৰিও অংকুচিতা বড়ো তেখেতেও ব্ৰঞ্জ পাইছিলে। কিন্তু ইয়াতে সুধিছে যে ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছে সেইটো সুধিছে। ইয়াত ভাৰতৰ কথা সুধিছে, অসমৰ কথা সোধা নাই। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 16। গতিকে ভাৰতে ইয়াত 16 মেডেলছ লাভ কৰিছিল, তাৰ ভিতৰত 5টা গ'ল্ড আছিলে, 3টা চিলভাৰ আছিলে, 8টা ব্ৰঞ্জ আছিলে। ঠিক আছে, এই পইণ্টটো মনত ৰাখিব কিমান কিমান আছিলে। তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন ইয়াতে সুধিব পাৰে। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 18লৈকে। ইয়াত সুধিছে হু ৱাজ দ্য অনলি ইণ্ডিয়ান মেল বক্সাৰ টু উইন এ গ'ল্ড মেডেল এট দ্য এছিয়ান বক্সিং চেম্পিয়নশ্বিপছ 2026, যে 5টা আমি পালোঁ অলপ আগতে, 5টা কি পাইছিলে, গ'ল্ড মেডেল পাইছিলে ভাৰতে। তো ইয়াত যদি চাওঁ অকল মেল বক্সাৰ বা পুৰুষ বক্সাৰ যদি আমি চাওঁ, ভাৰতীয় পুৰুষ বক্সাৰ এজনেই তেখেতে গ'ল্ড মেডেল লাভ কৰিছে এই 5গৰাকীৰ ভিতৰত। বাকী 4গৰাকী ফিমেল আছিলে, ফিমেল বক্সাৰ আছিলে, এগৰাকী মেল বক্সাৰ, ইণ্ডিয়ান মেল বক্সাৰ, তেওঁ গ'ল্ড মেডেল লাভ কৰিছে, একমাত্ৰ তেওঁৱে। গতিকে তেওঁ কোন হয় সেইটো প্ৰশ্ন আমাক সুধিব পাৰে। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব বিশ্বনাথ সুৰেশ। বিশ্বনাথ সুৰেশ 50 kg, তো তেখেতে লাভ কৰিছে মেল বক্সাৰ গ'ল্ড মেডেল তেওঁ লাভ কৰিছে। তো একমাত্ৰ পুৰুষ বক্সাৰ হয় যিয়ে এই টুৰ্ণামেণ্টত বা চেম্পিয়নশ্বিপত গ'ল্ড মেডেল লাভ কৰিছে, আৰু তেওঁ প্ৰথমগৰাকী ইণ্ডিয়ান মেল বক্সাৰ হয়। যোৱা 5 বছৰৰ ভিতৰত তেওঁ প্ৰথম কি পাইছে, এই মেডেল, গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 19লৈকে। ইয়াত সুধিছে হাউ মেনি টোটেল মেডেলছ ৱেৰ অন বাই ইণ্ডিয়ান ওমেন বক্সাৰ্ছ এট দ্য 2026 এছিয়ান বক্সিং চেম্পিয়নশ্বিপ, যে মহিলাসকলে মুঠ কিমানটা পদক তেওঁলোকে লাভ কৰিছে। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 10, মহিলাসকলে 10টা লাভ কৰিছিলে। টোটেল মেডেল কিমানটা আছিলে আমি পাইছোঁ, টোটেল মেডেল 16টা ভাৰতবৰ্ষই লাভ কৰিছিলে। গতিকে 10টা হৈছে মহিলাসকলে লাভ কৰিছে, গতিকে পুৰুষসকলে 6টা মেডেল লাভ কৰিছিলে। ঠিক আছে, 5টা গ'ল্ড আছিলে, 5টা গ'ল্ডৰ এটা পুৰুষে লাভ কৰিছে আৰু বাকী 4টা মহিলাই লাভ কৰিছিলে। তো আমি যদি ইয়াতে চাওঁ টোটেল 10টা মেডেল লাভ কৰিছিলে, 4টা গ'ল্ড পাইছিলে মহিলাসকলে, 2টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 20লৈকে। ইয়াতে সুধিছে দ্য ইচিনেট প্লেটফৰ্ম হেজ বিন ডেভেলপড বাই হুইচ অৰ্গেনাইজেশ্যন। তো ৰিচেণ্টলি এটা এপ, যথেষ্ট চৰ্চিত এটা এপ ইচিনেট বুলি। তো এই এপটো কোনটো সংস্থাই প্ৰস্তুত কৰি ওলাইছিলে।
তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, যে ভাৰতৰ নিৰ্বাচন আয়োগে এই প্লেটফৰ্মটো মুকলি কৰিছিলে। তো ইয়াত কি আছিলে সেই বিষয়ে আমি আলোচনা কৰিম, কি ইয়াৰ উদ্দেশ্য আছিলে, কিয় ইয়াক মুকলি কৰা হৈছিলে। নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 21লৈকে। ইয়াত সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ দ্য ইচিনেট প্লেটফৰ্ম, যে ইয়াৰ প্ৰাথমিক উদ্দেশ্য কি আছিলে এই প্লেটফৰ্মটোৰ। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব এনহান্স ট্ৰেন্সপাৰেঞ্চি এণ্ড এফিচিয়েঞ্চি ইন ইলেকশ্যনছ, যে নিৰ্বাচন যাতে আৰু বেছি স্বচ্ছ হয়, ট্ৰেন্সপাৰেঞ্চি থাকে বা দক্ষতা বৃদ্ধি কৰিব পাৰে, এফিচিয়েঞ্চি বঢ়াব পাৰে ইলেকশ্যনত, তাৰ বাবে এই এপটো মুকলি কৰা হৈছে। ঠিক আছে, আমি যদি অলপ এই বিষয়ে চাওঁ, ইচিনেট বুলিও কোৱা হয়, ECI নেট বুলিও কোৱা হয়, ECINET মানে ইলেকশ্যন কমিশ্যন ইণ্টাৰনেট। তো এইটো কোনে ডেভেলপ কৰিছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই, আৰু ইয়াক অফিচিয়েলি লঞ্চ কৰা হৈছিলে 22 জানুৱাৰী তাৰিখত ইয়াক অফিচিয়েলি লঞ্চ কৰা হৈছিলে। ইয়াক কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে, এই প্লেটফৰ্মটো ভোটাৰ্ছবিলাকো ব্যৱহাৰ কৰিছে, ECI নেট ভোটাৰ্ছবিলাকো ব্যৱহাৰ কৰিছে, পলিটিকেল পাৰ্টিছবিলাকো ব্যৱহাৰ কৰিছে, ইলেকশ্যনৰ যিবিলাক অফিচিয়েলছ আছে অফিচাৰ্ছবিলাকো ব্যৱহাৰ কৰিছে। ইয়াত বিভিন্ন আৰু বেলেগ বেলেগ পৰ্টেল যেনে ভোটাৰ হেল্পলাইন, চিভিজিল সুবিধা, এইবিলাক প্লেটফৰ্মো ইয়াৰ ভিতৰতে ইনক্লুড কৰা হৈছিলে, যাতে ভোটাৰৰ হেল্পলাইনটো ইয়াতেই পায়, ECI নেটতে পায়। ঠিক আছে, গতিকে এই ভোটাৰসকলেও ব্যৱহাৰ কৰিছে তেওঁলোকৰ তথ্যবিলাক চোৱাৰ বাবে, ডাউনলোড কৰাৰ বাবে। অফিচাৰ্ছবিলাকো ব্যৱহাৰ কৰিছে, যিবিলাক ভোট গ্ৰহণৰ বাবে পলিং অফিচাৰ গৈছে বা প্ৰিজাইডিং অফিচাৰ তেওঁ ব্যৱহাৰ কৰিছে ECI নেট। তাত তেওঁ প্ৰতি ঘণ্টাত কিমানটা ভোট ল'লে এইবিলাক তথ্য তাত দিয়া হৈছে, কেতিয়া ভোট শেষ হ'ল, কেতিয়া মকপল হ'ল, তো এইবিলাক তথ্যবিলাক তাত সেই প্লেটফৰ্মত দিয়া হৈছে, যাৰ জৰিয়তে ট্ৰেন্সপেৰেঞ্চি বা এফিচিয়েঞ্চিটো বৃদ্ধি পাইছে। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 22লৈকে। ইয়াতো দিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ অফ ECI নেট, তলৰ ECI নেটৰ কোনটো বৈশিষ্ট্য নহয়। তো আমি যদি চাওঁ উত্তৰ অপশ্যন নম্বৰ ডি হ'ব অনলাইন ভোট কাষ্টিং, যে এই প্লেটফৰ্মত আমি অনলাইন ভোট দিব নোৱাৰোঁ, এইটো ফিচাৰ্ছ নাই ইয়াতে, এইটো ফিচাৰ্ছ নাই। কিন্তু বাকীকেইটা আছিলে, যেনে ন' ইয়ৰ কেণ্ডিডেটছ KYC মডুল, কেণ্ডিডেট যিবিলাক আছিলে কেণ্ডিডেটবিলাকৰ বিষয়ে আমি জানিব বিচাৰিলে এই ECI নেটত আমি জানিব পাৰোঁ তেওঁৰ বিষয়ে। ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ECI নেটত কৰিব পৰা গৈছিলে, এপিক ডাউনলোড কৰিব পৰা, এইবিলাক ফিচাৰ্ছ এই প্লেটফৰ্মটোত আছিলে। ইংলিছৰ লগতে আৰু যিবিলাক আমাৰ অল্ড বাই শ্বেডিউল ইণ্ডিয়ান লেংগুৱেজেছ আছে এইবিলাকত এভেইলেবল আছিলে এই প্লেটফৰ্মটো। অ'কে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 23লৈকে। ইয়াত সুধিছে হু ইজ দ্য কাৰেণ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া, যে বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন হয়। তো এইটো প্ৰশ্ন সুধিব পাৰে, GK কুৱেশ্যনে হয়, এইটো কাৰেণ্ট এফেয়াৰ্ছন নহয়, তথাপি যিহেতু এইবাৰ ইলেকশ্যন কণ্ডাক্ট কৰিলে তো আমাক সুধিব পাৰে। তো উত্তৰ কি হ'ব, অপশ্যন নম্বৰ ডি হ'ব জ্ঞানেশ কুমাৰ। জ্ঞানেশ কুমাৰ হৈছে বৰ্তমানৰ ইলেকশ্যন কমিশ্যনাৰ হয় ইণ্ডিয়াৰ। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 24লৈকে। ইয়াত সুধিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ছেমি কণ্ডাক্টৰ ফেব্ৰিকেশ্যন প্লাণ্ট আণ্ডাৰ এ স্পেচিয়েল ইকনমিক জ'ন উইল বি ছেট আপ ইন, যে বিশেষ অৰ্থনৈতিক মণ্ডলৰ অধীনত, স্পেচিয়েল ইকনমিক জ'নৰ অধীনত ভাৰতৰ প্ৰথমটো অৰ্ধ পৰিবাহী নিৰ্মাণ উদ্যোগ স্থাপন কৰা হ'ব, মানে ফাৰ্ষ্ট ছেমি কণ্ডাক্টৰ ফেব্ৰিকেশ্যন প্লাণ্ট এটা নিৰ্মাণ কৰা হ'ব, ইণ্ডিয়াৰ প্ৰথমটো হ'ব। এইটো ক'ত কৰা হ'ব স্থাপন, সেইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ বি ধলেৰা, গুজৰাট। গুজৰাটৰ ধলেৰাত স্থাপন কৰা হ'ব প্ৰথমটো ছেমি কণ্ডাক্টৰ ফেব্ৰিকেশ্যন প্লাণ্ট হ'ব। ঠিক আছে, তো এই পইণ্টটো মনত ৰাখিব। ইণ্ডিয়ান গভৰ্ণমেণ্টে অফিচিয়েলি নটিফাই কৰিছে 16 এপ্ৰিল তাৰিখত যে ইণ্ডিয়াৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ ফেব্ৰিকেশ্যন প্লাণ্ট যিটো ছেট আপ কৰা হ'ব নিউ স্পেচিয়েল ইকনমিক জ'নৰ ভিতৰত কৰা হ'ব, আৰু ক'ত কৰা হ'ব, গুজৰাটৰ ধলেৰাত কৰা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 25লৈকে আহিছোঁ। ইয়াত সুধিছে হোৱাট ইজ দ্য এষ্টিমেটেড কষ্ট অফ দ্য ধলেৰা ছেমি কণ্ডাক্টৰ প্ৰজেক্ট, যে ধলেৰা যিটো অৰ্ধ পৰিবাহী প্ৰকল্প বা ছেমি কণ্ডাক্টৰ প্ৰজেক্ট, ইয়াৰ আনুমানিক ব্যয় কিমান হ'ব, কিমান ইয়াত কষ্ট ধৰা হৈছে, খৰচ কিমান হ'ব ইয়াত এই প্ৰজেক্টটোত। উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 91,000 crore, 91,000 কোটি টকাৰ ইয়াত এষ্টিমেট ধৰা হৈছে এই প্ৰজেক্টটোৰ বাবে। আৰু এই প্ৰজেক্টটো কোনে কৰিব, টাটা ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডে কৰিব, মনত ৰাখিব, টাটা ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডে কৰিব, আৰু স্পেচিয়েল ইকনমিক জ'নৰ ভিতৰত হ'ব, ক'ত হ'ব, ধলেৰা, গুজৰাটত হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 26। ইয়াতে সুধিছে স্পেচিয়েল ইকনমিক জ'ন ছাৰ, যে আমি যি বাৰে বাৰে কৈ আছোঁ যে স্পেচিয়েল ইকনমিক জ'নৰ ভিতৰত হ'ব, তাৰমানে কি হয়, এই জ'নটোৱে কি বুজায়, এইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ডিউটি ফ্ৰী জিঅ'গ্ৰাফিকেল ৰিজিয়নছ ট্ৰিটেড এজ ফৰেইন টেৰিটৰী ফৰ ট্ৰেড,
যে বাণিজ্যৰ বাবে বিদেশী যি ভূখণ্ড হিচাপে গণ্য কৰা শুল্কমুক্ত ভৌগোলিক অঞ্চল গতিকে ইয়াত কোনো শুল্ক বা ডিউটি টেক্স নাথাকিব ফ্ৰী হ'ব এই অঞ্চলবিলাকত ঠিক আছে এই জোনছবিলাকত ফ্ৰী ট্ৰেড জোনছ হ'ব ইয়াত ট্ৰেডৰ বাবে টেক্স নাথাকিব ফ্ৰীলি ট্ৰেড কৰিব পাৰিব বাণিজ্য কৰিব পাৰিব এক্সপোৰ্ট কৰিব পাৰিব টেক্স ইয়াতে ৰেহাই দিয়া হ'ব কোনো ইম্পৰ্ট ডিউটি যি ফিজ থাকিব সেইটো নাথাকিব তো ইয়াক কোৱা হৈছে স্পেচিয়েল ইকনমিক জোন বুলি কোৱা হৈছে আৰু এই জোনৰ ভিতৰতে এখন ঠাই হৈছে ধলেৰা গুজৰাটৰ তো তাত বনোৱা হ'ব এই সেমিকন্ডাক্টৰ প্ৰজেক্টটো ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াতে সুধিছে ইণ্ডিয়া হেজ প্ৰপ'জ টু ইনক্ৰিজ দ্য ষ্ট্ৰেংথ অফ দ্য লোকসভা ফ্ৰম 5432 যে ভাৰতে লোকসভাৰ আসন 543ৰ পৰা কিমান সংখ্যালৈ বৃদ্ধি কৰা এটা প্ৰস্তাৱ দিছিলে ৰিসেন্টলি যদিও প্ৰস্তাৱটো আমাৰ নাকচ কৰা হৈছে বা এই বিলখন পাছ হোৱা নাই তথাপি আমি এই বিষয়ে অলপমান জানিব লাগিব গতিকে কিমান সংখ্যালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ এটা দিছিলে উত্তৰ হ'ব অপচন নম্বৰ ডি 850 যে লোকসভাৰ যে আসন 543 আছে এই আসন সংখ্যা বৃদ্ধি কৰি 850 কৰাৰ এটা প্ৰস্তাৱ দিয়া হৈছিলে 17 এপ্ৰিল তাৰিখত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল এখন 131 এমেণ্ডমেণ্ট বিল 131st এমেণ্ডমেণ্ট বিল যিখন ফেইল হৈছে লোকসভাত সাংবিধানিকভাৱে নিৰ্ধাৰিত 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰিব লাগে বিলখন পাছ হ'ব লাগিলে 2/3 3 ভাগৰ 2 ভাগ ভোট পাব লাগিব সংখ্যাগৰিষ্ঠতা লাভ কৰিব লাগিব মেজৰিটি লাভ কৰিব লাগিব কিন্তু সেই মেজৰিটি নোপোৱাৰ বাবে কি হৈছিলে এই বিলখন পাছ হোৱা নাই তথাপি আমি এই বিষয়ে অলপমান জানি লম গতিকে এমেণ্ডমেণ্ট বিল হৈছে 131st এমেণ্ডমেণ্ট বিল ইয়াৰ জৰিয়তে কি কৰা হৈছিলে এই বিলখনৰ জৰিয়তে এটা প্ৰপ'জেল লোৱা হৈছিলে যে লোকসভাৰ যে সিটছ বৰ্তমান যদি চাও 543 এটো ইনক্ৰিজ কৰি বঢ়াই আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ দিয়া হৈছিলে 850 গতিকে সীমা নিৰ্ধাৰণৰ ওপৰত মানে ডেলিমিটেশ্যন যি হ'ব সীমা নিৰ্ধাৰণৰ ওপৰত কেন্দ্ৰ কৰি যিবিলাকত জনসংখ্যা বেছি আছে বা তেনেকুৱা আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ লোৱা হৈছিলে তো ইয়াৰ জৰিয়তে আৰু এটা বিষয় ইয়াত জড়িত হৈ আছিল সেইটো হৈছে ওমেন্স ৰিজাৰ্ভেশ্যন গতিকে ফেডাৰেল যাতে এটা বেলেন্স থাকে পুৰুষ আৰু মহিলাৰ বাবে গতিকে সেই কাৰণে মহিলাৰ যিটো ৰিজাৰ্ভেশ্যনটো মহিলা ৰিজাৰ্ভেশ্যনৰ কথাও ইয়াত লিংক হৈ আছিল এই বিলখনৰ জৰিয়তে 33% মহিলাৰ ৰিজাৰ্ভেশ্যন থাকিব এই আসনৰ ক্ষেত্ৰত যিমান আসন থাকিব তাৰ ভিতৰত 33% মহিলাৰ আসন থাকিব লাগিব ৰিজাৰ্ভেশ্যন এই বিষয়টো ইয়াত অন্তৰ্ভুক্ত আছিল আৰু এই যিটো পৰিৱৰ্তন যদি হয় তাৰ ফলত কি হ'ব সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব যাৰ ফলত আমাৰ সংসদৰ যিবিলাক সদস্যসকলে কম লোকক প্ৰতিনিধিত্ব কৰিব পাৰিব কম লোক থাকিব আৰু ইয়াৰ জৰিয়তে শাসন ব্যৱস্থাটো বেছি ভাল হ'ব বুলি কোৱা হৈছে ডেভেলপমেণ্ট বেছি হ'ব বুলি কোৱা হৈছিলে যেনক ইয়াত যথেষ্ট বিতৰ্ক হৈছে এই বিষয় আৰু যাৰ ফলত কি হৈছে মেজৰিটি লাভ নকৰিলে আৰু বিলখন পাছ এতিয়ালৈকে হোৱা নাই ঠিক আছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 28 ইয়াত সুধিছে দ্য প্ৰপ'জড এক্সপানশ্যন অফ লোকসভা সিটছ ইজ প্ৰাইমাৰিলি লিংকড উইথ দ্য ইমপ্লিমেণ্টেশ্যন অফ তো আমি অলৰেডি আলোচনা কৰিলোঁ এই বিষয়ে যে লোকসভাৰ আসনসমূহৰ যিটো প্ৰস্তাৱিত সম্প্ৰসাৰণ বা যিটো সিটছ বঢ়োৱা হ'ব তাৰ লগত আৰু কোনটো বিষয় জড়িত হৈ আছিলে সেইটো প্ৰশ্ন আমি অলৰেডি ডিছকাছ কৰিলোঁ উত্তৰ অপশ্যন নম্বৰ চি হ'ব ওমেন্স ৰিজাৰ্ভেশ্যন এক্ট ঠিক আছে চ' ওমেনৰ যিটো ৰিজাৰ্ভেশ্যন 33% ওমেন্স ৰিজাৰ্ভেশ্যন যিটো এক্ট যাক আমি নাৰী শক্তি বন্দন অধিনিয়ম 2023 এইখন এখন এক্ট হয় মহিলা ৰিজাৰ্ভেশ্যনৰ 33% সিটছ তেওঁলোকৰ বাবে ৰিজাৰ্ভ কৰা হ'ব আৰু এই একখনক ইমপ্লিমেণ্ট কৰিব বিচৰা হৈছিলে এই প্ৰপ'জেলটোৰ জৰিয়তে বা এই বিলখনৰ জৰিয়তে ঠিক আছে 2029ত কি হ'ব জেনেৰেল ইলেকশ্যন হ'ব তাৰ আগে আগে এই একখনকো ইমপ্লিমেণ্ট কৰিব বিচৰা হৈছিলে আৰু এই একখন আছিল নাৰী শক্তি বন্দন অধিনিয়ম 2023 যিখন 33% ওমেন্স ৰিজাৰ্ভেশ্যন এক্ট হয় তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয় এইবিলাক মনত ৰাখিব ঠিক আছে তো নেক্সট আমি এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 29 ইয়াত সুধিছে দ্য প্ৰপ'জ ডেলিমিটেশ্যন এক্সাৰচাইজ ফৰ লোকসভা এক্সপানশ্যন ইজ বেছড অন হুইচ চেঞ্চাছ যিটো লোকসভাৰ চিট এক্সপানশ্যন কৰাৰ কথা কোৱা হৈছে বা লোকসভাৰ চিট বঢ়োৱাৰ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে প্ৰস্তাৱ কৰা হৈছিলে আৰু ইয়াৰ যিটো ডেলিমিটেশ্যন হ'ব সীমা নিৰ্ধাৰণ হ'ব এইটো কিহৰ ওপৰত ভিত্তি কৰি হ'ব যিটো জনসংখ্যা চোৱা হ'ব ইয়াতে পপুলেশ্যন চোৱা হ'ব কোনটো চেঞ্চাছৰ ওপৰত ভিত্তি কৰি হ'ব বুলি কোৱা হৈছে তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব 2011 চেঞ্চাছৰ ওপৰত ভিত্তি কৰি কৰা হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব 2011 চেঞ্চাছ গতিকে 2011 চেঞ্চাছ মতে কৰা হ'ব যদিও এইবাৰ আমাৰ চেঞ্চাছ হ'ব 2021 চেঞ্চাছ নহ'ল গতিকে এইবাৰ চেঞ্চাছ আমাৰ হ'ব কিন্তু এই চেঞ্চাছ মতে নহয় আগৰ 2011 চেঞ্চাছ মতে কৰা হ'ব বুলি ইয়াত কোৱা হৈছিলে ঠিক আছে এই পইণ্টছবিলাক মনত ৰাখিব এতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 30 লৈকে
ইয়াতো দিছে which article of the constitution deals with the composition of the Lok Sabha যে সংবিধানৰ কোনটো অনুচ্ছেদত লোকসভাৰ গঠনৰ বিষয়ে আলোচনা কৰা হৈছে যে লোকসভাৰ যেটো গঠন কৰা হ'ব বা কিমান আসন থাকিব এইবিলাকৰ ওপৰত যেটো কম্পোজিশন কিমান হ'ব লোকসভাৰ এই বিষয়ে কোনখন আৰ্টিকলত আলোচনা কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব আৰ্টিকল 81 হ'ব ঠিক আছে তো এনে ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে যেটো ৰিলেটেড হয় তো সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 31 লৈকে ইয়াতো দিছে ৰিসেন্টলি which site is designated as India's 99th Ramsar site সে হেউদিয়াকৈ কোনটো স্থান ভাৰতৰ 99 সংখ্যক ৰামসাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছে তো ৰিসেন্টলি আন এখন ৰামসাৰ সাইট এড কৰা হল আৰু আমি আগত আলোচনা কৰিছিলো 98 লৈকে এতিয়া 99 আমাৰ হল ৰামসাৰ সাইট ভাৰতৰ আৰু 99th ৰামসাৰ সাইটখন কোনখন হয় হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব শিখা জিল বাৰ্ড স্যাংচুৰী চৰাই অভয়াৰণ্য হয় কোন ঠাইৰ হয় এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 32 লৈকে ইয়াতো দিছে শিখা জিল ৰিসেন্টলি ডিক্লেয়াৰ্ড এ ৰামসাৰ সাইট ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ উত্তৰ প্ৰদেশ সো উত্তৰ প্ৰদেশৰ হয় গতিকে উত্তৰ প্ৰদেশৰ কোনখন জিলাত অৱস্থিত এই ৰামসাৰ সাইট হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব আলিগড় ঠিক আছে ইণ্ডিয়াৰ এইখন 99th ৰামসাৰ সাইট হয় শিখা জিল বাৰ্ড স্যাংচুৰী ক'ত অৱস্থিত উত্তৰ প্ৰদেশৰ আলিগড় জিলাত গতিকে উত্তৰ প্ৰদেশৰ বৰ্তমান কিমান ৰামসাৰ সাইট হয় হেতু এটা প্ৰশ্ন আহিব পাৰে 12খন এতিয়ালৈকে কিমানখন হল 12খন ৰামসাৰ সাইট হল উত্তৰ প্ৰদেশৰ টোটাল আমাৰ কিমান হল 99 হল তো এইবিলাক পইণ্ট মনত ৰাখিব এতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 33 লৈকে ইয়াতো দিছে হোৱাট ইজ দ্য থিম অফ দ্য আৰ্থ ডে 2026 যে 2026 চনৰ যি ধৰিত্ৰী দিৱস বা পৃথিৱী দিৱস ইয়াৰ বিষয়বস্তু কি আছিল আৰ্থ ডেৰ বিষয়বস্তু কি আছিল এইবাৰ উত্তৰ হ'ব অপচন নম্বৰ সি আৰ পাৱাৰ আৰ প্লেনেট আমাৰ শক্তি আমাৰ ক্ষমতা আমাৰ পৃথিৱী বা গ্ৰহ এনে ধৰণৰ আছিল এই বিষয়বস্তু আছিল এইবাৰ গতিকে আৰ্থ ডে কিমান তাৰিখত পালন কৰা হয় প্ৰতি বছৰে 22 এপ্ৰিল তাৰিখত পালন কৰা হয় এইটো পইণ্ট মনত ৰাখিব 22 এপ্ৰিল তাৰিখত প্ৰতি বছৰে আৰ্থ ডে পালন কৰা হয় আৰ পাৱাৰ আৰ প্লেনেট আছিল এইবাৰৰ থিম আছিল তো ইয়াত মেইনলি এইটো ফোকাস কৰা হৈছে এই থিমটোৰ জৰিয়তে যে আমাৰ যেহেতু পৃথিৱীখন গতিকে আমি আমাৰ ক্ষমতা আছে আমি ইচ্ছা কৰিলে পৃথিৱীখনক বচাব পাৰো বা ইচ্ছা কৰিলে আমি পৃথিৱীখনক ক্ষতি কৰিব পাৰো গতিকে আমাৰ হেয়া ক্ষমতা আছে আমি প্ৰটেক্ট কৰিব পাৰো আমাৰ এনভায়ৰনমেন্টটো আমাৰ পৰিৱেশটোক আমি প্ৰটেক্ট সুৰক্ষা দিব পাৰো আমাৰ সেইখিনি পাৱাৰ আছে তো হেতু আছিল এই বছৰৰ থিম আছিল নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 34 লৈকে ইয়াতো দিছে হু হ্যাজ বিন নেমড এজ দ্য নিউ সিইও অফ এপল যে এপল ইনকৰ্পোৰেচনৰ নতুন সিইও হিচাপে কাক নিযুক্তি দিয়া হৈছে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব জন টাৰ্নাছ বা নেক্সট ডে চিফ এক্সিকিউটিভ অফিচাৰ হ'ব 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা বৰ্তমান টিম কুক আছে তেওঁৰ ঠাইত 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব জন টাৰ্নাছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 35 ইয়াৰো দিছে হোৱাট ইজ দ্য থিম অফ দ্য ৱৰ্ল্ড হেৰিটেজ ডে 2026 যে এইবাৰ 2026ৰ বিশ্ব ঐতিহ্য দিৱসৰ কি বিষয়বস্তু আছিল হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি এমাৰ্জেন্সি ৰেসপন্স ফৰ লিভিং হেৰিটেজ ইন কনটেক্সট অফ কনফ্লিক্টছ এণ্ড ডিজাষ্টাৰ্ছ যে সংঘাত আৰু দুৰ্যোগৰ প্ৰেক্ষাপটত জীৱিত ঐতিহ্যৰ বাবে জৰুৰীকালীন সঁহাৰি গতিকে এমাৰ্জেন্সি ৰেসপন্স দিব লাগিব লিভিং হেৰিটেজৰ ক্ষেত্ৰত ডিজাষ্টাৰৰ ক্ষেত্ৰত বা যদি আমাৰ কিবা কনফ্লিক্টছ হয় হেবিলাকৰ ক্ষেত্ৰত এমাৰ্জেন্সি ৰেসপন্স দিব লাগিব তো এইটো হৈছে এই বছৰৰ কি আছিল বিশ্ব ঐতিহ্য দিৱসৰ থিম আছিল গতিকে প্ৰতি বছৰে 18 এপ্ৰিল তাৰিখত পালন কৰা হয় বিশ্ব ঐতিহ্য ডে ৱৰ্ল্ড হেৰিটেজ ডে পালন কৰা হয় আৰু ইয়াক আন এটা নামেৰে জনা যায় ইন্টাৰনেশ্যনেল ডে ফৰ মনুমেণ্টছ এণ্ড সাইটছ বুলি ইয়াক জনা যায় আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান দিৱস বুলি ইয়াক জনা যায় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 36 লৈকে ইয়াৰ দিছে দ্য ইণ্ডিয়ান আৰ্মি লঞ্চড অপাৰেশ্যন হিম সেতু অন এপ্ৰিল 9 2026 ইন হুইচ ৰিজিয়ন যে ভাৰতীয় সেনাই 2026ৰ 9 এপ্ৰিল তাৰিখত কোনটো অঞ্চলত অপাৰেশ্যন হিম সেতু আৰম্ভ কৰিছিল অপাৰেশ্যন হিম সেতু আৰম্ভ কৰিছিল এটা অপাৰেশ্যন ভাৰতীয় সেনা বা আৰ্মিৰ জৰিয়তে ইণ্ডিয়ান আৰ্মিৰ জৰিয়তে কৰা হৈছিল তো কোনটো অঞ্চলত কৰা হৈছিল উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব নৰ্থ সিকিম উত্তৰ সিকিমত এই অপাৰেশ্যন কৰা হৈছিল তো কিয় কৰা হৈছিল এই অপাৰেশ্যন সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 37 লৈকে ইয়াৰ দিছে দ্য প্ৰাইমাৰী অবজেক্টিভ অফ অপাৰেশ্যন হিম সেতু লঞ্চড বাই দ্য ইণ্ডিয়ান আৰ্মি ৱাজ টু যে ভাৰতীয় সেনাই আৰম্ভ কৰা অপাৰেশ্যন হিম সেতুৰ প্ৰধান উদ্দেশ্য কি আছিল তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ৰেস্কিউ ষ্ট্ৰেণ্ডেড টুৰিষ্ট
যে আবদ্ধ পৰ্যটকক উদ্ধাৰ কৰা কিছু পৰ্যটক আছিলে টুৰিষ্ট আছিলে যিবিলাক তাত আবদ্ধ হৈ গৈছিলে তো সেই আবদ্ধ হোৱা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে এই অপাৰেশ্যন হিম হেতু লঞ্চ কৰা হৈছিলে ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা কেতিয়া 9 এপ্ৰিল তাৰিখত যিহেতু তাত হেভি স্নোফল হৈছিলে নৰ্থ ছিকিমত মেজৰ লেণ্ডশ্লাইডো হৈছিলে তো এই লেণ্ডশ্লাইড বা হেভি স্নোফলত বহুতো টুৰিষ্ট আবদ্ধ হৈছিলে এইবিলাকক উদ্ধাৰ কৰাৰ বাবে এই ৰেস্কিউ অপাৰেশ্যন এটা চলোৱা হৈছিলে ঠিক আছে নাম হৈছে হিম হেতু এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 38 লৈকে ইয়াতে সুধিছে দ্য থিম ফৰ অটিজিম এৱাৰনেছ ইন 2026 ইজ যে অটিজিম সজাগতা যেটো দিৱস বা ইয়াৰ বিষয়বস্তু এইবাৰ কি আছিলে উত্তৰ হ'ব অপশ্যন নম্বৰ সি অটিজিম এণ্ড হিউমেনিটি এভৰি লাইফ হেজ ভেলু যে অটিজিম আৰু হিউমেনিটি এভৰি লাইফ প্ৰতিটো জীৱনৰে কি আছে মূল্য আছে হেতু আছিলে এই বছৰৰ থিম আছিলে তো অটিজিম যেটো ৱৰ্ল্ড অটিজিম এৱাৰনেছ ডে এটো পালন কৰা হয় 2 এপ্ৰিল তাৰিখত গ্লোবেলি ইয়াক পালন কৰা হয় তো এটো এটা আমি ডিসঅৰ্ডাৰ বুলি ক'ব পাৰো এটা ৰোগ বুলি ক'ব পাৰো বিকাৰ বুলি ক'ব পাৰো যেটো অটিজিম স্পেক্ট্ৰাম ডিসঅৰ্ডাৰ বুলি কোৱা হয় তো ইয়াক এৱাৰনেছৰ বাবে পালন কৰা হয় দিৱসটো 2 এপ্ৰিল তাৰিখত প্ৰতি বছৰে আৰু এইবাৰৰ থিম আছিলে অটিজিম এণ্ড হিউমেনিটি এভৰি লাইফ হেজ ভেলু এটো আছিলে এই বছৰৰ থিম আছিলে এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াত দিছে ইণ্ডিয়া ৰেংকছ গ্লোবেলি ৰিনিউৱেবল এনাৰ্জি কেপাচিটি এজ অফ 2026 যে 2026 চনৰ হিচাপত নৱীকৰণযোগ্য শক্তি ক্ষমতাৰ ক্ষেত্ৰত ভাৰতৰ যি বিশ্বজুৰি স্থান কিমান স্থান লাভ কৰিছে ৰিনিউৱেবল এনাৰ্জি কেপাচিটিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান কিমান উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব থাৰ্ড যে ভাৰতবৰ্ষৰ স্থান হৈছে থাৰ্ড হয় তৃতীয় স্থান লাভ কৰিছে ৰিনিউৱেবল এনাৰ্জি ক্ষেত্ৰত কেপাচিটিৰ ক্ষেত্ৰত প্ৰথম চাইনা দ্বিতীয় হৈছে USA হয় আৰু 3 নম্বৰত আমাৰ ভাৰতবৰ্ষ ঠিক আছে পইণ্টটো মনত ৰাখিব ভাৰতৰ স্থান হৈছে থাৰ্ড হয় নেক্সট কুৱেশ্যন এতিয়া কুৱেশ্যন নম্বৰ 40 লৈকে আহিছো ইয়াত সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু চাইকেল টু এভাৰেষ্ট বেছ কেম্প যে এভাৰেষ্ট বেছ কেম্পলৈ চাইকেলেৰে যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন ভাৰতৰ প্ৰথমগৰাকী মহিলা যি চাইকেলেৰে এভাৰেষ্ট বেছ কেম্পলৈকে গৈছে উত্তৰ হ'ব অপশ্যন নম্বৰ সি দিব্যা সিং তেখেত প্ৰথমগৰাকী ভাৰতীয় মহিলা যি এভাৰেষ্টৰ বেছ কেম্পলৈকে বাইচাইকেলৰে গৈছে তেওঁ গৰখপুৰৰ পৰা মাউণ্ট এভাৰেষ্ট বেছ কেম্পলৈকে গৈছিলে ঠিক আছে 24 মাৰ্চ তাৰিখত আৰু তেওঁ প্ৰথমগৰাকী ইণ্ডিয়ান ওমেন হয় আৰু সেকেন্ড গৰাকী বা দ্বিতীয় গৰাকী তেখেত বিশ্বৰ ভিতৰত তেওঁ 2 নম্বৰ আৰু ভাৰতৰ তেওঁ প্ৰথম গৰাকী হয় যিয়ে বাইচাইকেলেৰে এই বেছ কেম্পলৈকে গৈছে এই পইণ্টটো মনত ৰাখিব গ্লোবেলি যদি হোতে বিশ্বৰ ভিতৰত তেওঁ দ্বিতীয় ভাৰতৰ ভিতৰত তেওঁ প্ৰথম ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 41 লৈকে ইয়াত দিছে আশা ভোসলে হু ৰিসেন্টলি ডাইড was popularly known by which affectionate name যে হেউদাকৈ মৃত্যু হোৱা আশা ভোসলে জনপ্ৰিয়ভাৱে তেখেত কি নামেৰে পৰিচিত হয় এটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব আশা তাই তেখেতক আশা তাই নামেৰে জনপ্ৰিয়ভাৱে তেওঁ পৰিচিত হয় ঠিক আছে ইণ্ডিয়ান প্লেবেক সিংগাৰ আমি সকলোৱে জানো তেওঁ পদ্ম বিভূষণ লাভ কৰিছে আশা ভোসলে লতা মংগেশকাৰৰ ভগ্নী হয় তেখেত যোৱা 12 এপ্ৰিল তাৰিখত মৃত্যু হ'ল তেখেতৰ 92 বছৰ বয়সত আৰু তেখেতক আমি আশা তাই হিচাপে সকলোৱে জানো তো বিভিন্ন এৱাৰ্ডসমূহ পাইছিলে দাদা সাহেব ফালকে এৱাৰ্ড পাইছে পদ্ম বিভূষণ পাইছে নেশ্যনেল ফিল্ম এৱাৰ্ডছ পাইছে গ্ৰেমি নমিনেশ্যনো পাইছিলে আৰু মহাৰাষ্ট্ৰ ভূষণো তেখেতে লাভ কৰিছে ঠিক আছে তো এই পইণ্টছবিলাক মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 42 লৈকে ইয়াত দিছে হু হেজ বিকাম দ্য ৰিচেষ্ট পাৰ্চন ইন এছিয়া একৰ্ডিং টু দ্য লেটেষ্ট গ্লোবেল বিলিয়নাৰী ৰেংকিংছ যে হেউদাকৈ যি কৌটিপতিৰ ৰেংকিং বা বিলিয়নাৰীছৰ ৰেংকিং দিয়া হ'ল এই ৰেংকিং অনুসৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি কোন হয় উত্তৰ হ'ব অপশ্যন নম্বৰ বি গৌতম আদানী হৈছে এই ৰেংকিং লেটেষ্ট ৰেংকিং মতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানী সো মুকেশ আম্বানীক এবাৰ অভাৰটেক কৰিছে গৌতম আদানীয়ে গতিকে তেওঁৰ নেট ৱৰ্থ হৈছে 92.6 বিলিয়ন ডলাৰ আৰু মুকেশ আম্বানীৰ হৈছে 90.8 বিলিয়ন ডলাৰ গতিকে লেটেষ্ট বিলিয়নাৰী ৰেংকিং মতে এছিয়াৰ আটাইতকৈ ধনী হৈছে গৌতম আদানী এটা হেম শেষৰটি প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 43 লৈকে ইয়াৰ দিছে ৰিসেন্টলি নেশ্যনেল পঞ্চায়ত ৰাজ ডে ইজ অবজাৰ্ভড অন 24th এপ্ৰিল টু কমেমৰেট হুইচ কনষ্টিটিউচনেল ডেভেলপমেণ্ট যে ৰিসেন্টলি আমাৰ নেশ্যনেল পঞ্চায়তী ৰাজ ডে পালন কৰা হ'ল ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হ'ল গতিকে প্ৰশ্ন সুধিছে যে কোনটো সাংবিধানিক উন্নয়নৰ স্মৃতিত ইয়াক পালন কৰা হয় কোনটো কনষ্টিটিউচনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইয়াক পালন কৰা হয় উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1992
যে পঞ্চায়তী ৰাজ ডে কেতিয়া পালন কৰা হয় 24 এপ্ৰিল তাৰিখত প্ৰতি বছৰে পালন কৰা হয় 24 এপ্ৰিল তাৰিখত তো কিয় পালন কৰা হয় কাৰণ এই দিনত 1993 24 এপ্ৰিল তাৰিখত কাৰ্যকৰী হৈছিল এখন এক্ট সেইখন হৈছে 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1992 এক্টখন আছিল 1992 আৰু এইখন কাৰ্যকৰী হৈছে 1993 24 এপ্ৰিল তাৰিখত আৰু সেই কাৰণে 24 এপ্ৰিল তাৰিখটোক পঞ্চায়তী ৰাজ ডে হিচাপে পালন কৰা হয় কাৰণ এই এক্টখনৰ জৰিয়তে 73rd যেটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট হৈছিল 1992 ইয়াৰ জৰিয়তে পঞ্চায়ত ৰাজ বা পঞ্চায়ত বিলাকক ইয়াক কনষ্টিটিউচনেল ষ্টেটাছ দিয়া হয় ভ্যালু দিয়া হয় মৰ্যাদা দিয়া হয় সাংবিধানিক মৰ্যাদা দিয়া হৈছিল তৃণমূল পৰ্যায়ৰ গণতান্ত্ৰিক যাতে শক্তিশালী হয় গণতন্ত্ৰ শক্তিশালী হ'ব পাৰে তৃণমূল ক্ষেত্ৰত গ্ৰাছ ৰুট লেভেলত পাৱাৰ দিয়া হৈছিল ক্ষমতা দিয়া হৈছিল লোকেল সেল্ফ গভৰ্নেন্স বডিবিলাকক পঞ্চায়তবিলাকক পাৱাৰ দিয়া হৈছিল ক্ষমতা দিয়া হৈছিল গতিকে সেই কাৰণে এই দিনটোক পঞ্চায়ত ৰাজ ডে হিচাপে পালন কৰা হয় ঠিক আছে তো মনত ৰাখিব একখনৰ নামো মনত ৰাখিব কিমান তাৰিখত পালন কৰা হয় সেইটো মনত ৰাখিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি এপ্ৰিল মাহৰ প্ৰয়োজনীয় যিখিনি প্ৰশ্ন হয় এইখিনি আমি আলোচনা কৰিলোঁ বাকি এক্সামৰ আগত আৰু কিছু ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি আলোচনা কৰিম বা আপোনালোকে যদি ইন ডিটেইলছ পঢ়িব বিচাৰে কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ঠিক আছে এবছৰলৈকে ইয়াৰ ভ্যালিডিটি থাকে এবছৰলৈকে আপডেটছবিলাক পাইয়ে থাকিব তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ আপোনালোক লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ